নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ দেশতে বিতৰ্ক হৈছিল প্ৰতিবাদ হৈছিল সেই নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসমত কিমানজনে নাগৰিকত্ব পাইছে বা কিমানজনে আবেদন কৰিছে কাৰ অধীনত নাগৰিকত্বৰ বাবে অসমৰ এতিয়ালৈকে 8জন লোকে আবেদন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভ কৰা লোক সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য 8জন আবেদনকাৰীৰ ভিতৰত 2জনৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছে কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত ইছান নিউজৰ দৰ্শকসকলক নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্বৰ বাবে অসমৰ 8জন লোকে আবেদন কৰিছে অসমত আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে 8জন আবেদনকাৰীৰ ভিতৰত 2জনৰ সাক্ষাৎকাৰ এতিয়ালৈকে গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে যি কা আন্দোলন হৈছিল সেই কা আন্দোলনত মৃত্যু হোৱা 5জন লোকৰ হিচাপ দিব লাগিব অসত্যৰ আধাৰত হৈছিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে নাগৰিকত্ব সংশোধনী আইনৰ যি বিৰুদ্ধে যি প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদ অসত্যৰ বিৰুদ্ধে হৈছিল মিছা প্ৰচাৰ চলোৱা হৈছিল আৰু আজি 5জন লোকৰ মৃত্যু হৈছে সেই 5জনৰ হিচাপ দিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে তথ্য প্ৰকাশ কৰিছে যে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈকে অসমত 8জন লোকে আবেদন কৰিছে এই 8জন আবেদনকাৰীৰ ভিতৰত 2জনৰহে সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো Amendment Act. 5জন শহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে 2জন if the cases are before 2015 they have to given a chance to apply if they do not apply proceeding will continue so the case has to pause যিবিলাক FT case আছে 2015 ৰ আগত 2-3 মাহ কেছ বিলাক ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে ইউ এপ্লাই যদি এপ্লাই নকৰে তেতিয়াহলে কেছ বিলাক চলি থাকিব এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলো যিবিলাক হিন্দু বেংগলী আমিও ৰিকুৱেষ্ট কৰিছিল যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি সিএট এপ্লাই নকৰো অলমোস্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰোচ কৰিছো তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেন্টছ আছে আমি কেতিয়াও কাট আবেদন নকৰো দে উড লাইক টু কন্টিনিউ উইথ দা প্ৰসিডিংছ ৰাদাৰ দেন এপ্লাইং ইন সিএ গুটে অসমৰ ধাৰণাটো সিএ বদলাই দিলে হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি সিএত আবেদন নকৰো কাৰণ আমি ভাৰতীয় গতিকে আমি কেছত যাম লাগিলে সেই কাৰণে আজি দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হল 8জন মানুহে এপ্লাই কৰিছে এটো হল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা আফটাৰ 3 months অফ 4 months হৈ গ'ল কা আহাৰ পিছত 8জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো 2জনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই সো কাৰ লেটেষ্ট এইটোৱে যি সকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰী সকলেতো 20 25 30 50 যি পাইছিল তাকে কৈছিলে সেইকাৰণে এই 5জন মানুহৰ মৃত্যুৰ এদিন ভাল হিসাব এটা অসমত হ'ব so far 8 people in Assam has applied for citizenship under newly amended Citizenship Amendment Act out of 8 people only 2 has appeared in the interview when I contacted many Hindu Bengali family that why not you are applying under CA they told me that we are convinced about our Indian citizenship. We entered into the country prior to 1971 and we do not want to apply under CA. Rather, we want to prove our citizenship in a court of law. So that is the general sentiment among the people in Assam. However, there will be exception. So we will give a chance to all the people whose cases are pending in different courts to apply for CA. But
even then the feedback with me is that they are not going to apply. That has to be decided by the judges. Once the case before the FT, I cannot give any direction. But FT judges are aware about CA. So they have to act according to the law. I cannot give any direction to the judges. But of course, I can tell my PP to flag the amended provision before the tribunal. Okay, this is the amended law. But direction has to come from the court itself. And whether there is a direction or no direction, they can anyway apply in the portal. Portal is open. It is a misleading. We cannot drop any cases. And we are only saying that before filing case, ask them to appear before the, apply before the portal. Because even if you file a case, you will get a no result because they are entitled for citizenship. So we are not saying dropping or not dropping. We are only flagging the provision of law, that this is the legal provision. Kintu ami ainor kotha koar pisotu 8 jon manuhe abedon korise. Ami to encourage kori asu je samosyabor samadhan hole hok apply korile korok. Kintu kuneo koriboi nokhoje. Amar to partyr falor prao Barak Valleyt ami outreach program korisu. Je let there be application. Kintu application e nokore kuno. Naloke sobe koy je ami kiyo application korim. Hekarne gute andolontu je eta অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে. I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley, this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. খুব বেছি গৈ 1 লাখ 1.5 লাখ হলেতো ভালে হয়. ভাৰত চৰকাৰ আইন এখন বনাইছে কিবা এটা ভ্যালু কোনবাই পাওক ইমান আমিও ইমান স্ট্যান্ড ললো সিএৰ ফেভাৰত কিবা এটা লাভ হয় যদি হক কিন্তু একো লাভ নাই বিৰোধিতা সকলৰো সন্মানটো থাকক সমৰ্থন কৰা সকলৰো সন্মানটো থাকক এটা দুইটা পক্ষৰে সন্মান নোহোৱা হৈ গল আপোনালোকৰো সন্মান থাকক ইমান লিখিলে আমাৰো সন্মান গল আপোনালোকৰো গল বিৰোধিতা কৰা সকলৰো গল একাৰণে মই চেষ্টা কৰি আছো অন্তত 1.5 লাখ মান হলে আন্দোলন কৰা পাৰ্টিও কব পাৰিব যে কৈছিলু নহয় 1.5 লাখ হল 20 লাখ নহলে তো 1.5 লাখ হল আমিও কব পাৰিম যে আমি ইমান সমৰ্থন কৰিলো অন্তত 1.5 লাখ মানুহেতো ন্যায় পালে আপোনালোকেও কব পাৰিব ইমান টকশো পাতিলো ইমান লিখিলো আমি তো অন্তত 1.5 লাখটো হল